বন্ধুসকল, আজি আমি এনেকুৱা এটা কথা ক'ম যে বাৰে বাৰে বিফল হ'লে কি কৰিব লাগে। কোনো মানুহে যদি বাৰে বাৰে বিফল হয় বা বাৰে বাৰে পৰাজয়ৰ সন্মুখীন হ'ব লগা হয়, তেতিয়া আত্মবিশ্বাস কমজোৰ হ'বলৈ ধৰে। বাৰে বাৰে প্ৰয়াস কৰাৰ পাছতো যদি আমি সফলতা নাপাওঁ, তেতিয়া আমি নিজকে দুখ দিবলৈ লওঁ। কোনোবা জেগাত কিজানি কমি আছে, মোৰ কপালেই বেয়া, আচলতে এইটো কাম মোৰ নহয়েই, এনেকুৱা ধৰণৰ ভাৱ মনলৈ আহে। এই কথাবোৰ ভাবি ভাবি আমি নিজকে কমজোৰ বনাই দিওঁ আৰু আমাৰ নিজৰে আত্মবিশ্বাস নাইকিয়া কৰি দিওঁ। আজিৰ এই ভিডিঅ'টোত এই চিন্তা দূৰ কৰাৰ উপায় লৈ আহিছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকক এটা কাহিনী শুনাব বিচাৰিছোঁ। এই কথাকেইটা জানি আপুনি বাৰে বাৰে পাই থকা অসফলতাৰ কাৰণ আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানিব পাৰিব। কোনো এখন গাঁৱত এজন পূজাৰী আছিল। তেওঁ সদায় ধৰ্ম কৰ্মৰ লগতে লাগি ফুৰিছিল। এদিন পূজাৰীজনে তেওঁৰ শিষ্য কেইজনমানক লগত লৈ এখন গাঁৱলৈ ফুৰিবলৈ গৈ আছিল। যেতিয়া তেওঁৰ গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাবলৈ এখন জংঘল পাৰ হ'ব লগা হৈছিল, তেনেতে তেওঁৰ দৃষ্টি এটা প্ৰকাণ্ড শিলৰ ওপৰত পৰিছিল। এই শিলটো দেখিয়ে পূজাৰীজনৰ মনলৈ এটা বিচাৰ আহিছিল যে এইটো এটা বহুত ডাঙৰ শিলচোন। এই শিলটোৰ পৰাই ভগৱানৰ এটা মূৰ্তি বনাব পৰা হ'লে ভাল আছিল। তেতিয়া তেওঁ বিচাৰ কৰিলে আৰু তেওঁৰ শিষ্যসকলক কৈ শিলটো লৈ ল'লে আৰু এজন মূৰ্তি বনোৱা মানুহৰ ওচৰ পালেগৈ। পূজাৰীজনে তেওঁক ক'লে, এই শিলটো ভাঙি ভগৱানৰ এভাগ মূৰ্তি বনাব লাগে, তুমি পাৰিবা নহয়? আৰু মূৰ্তিকাৰজনে উত্তৰ দিলে, হৈ যাব, মই পাৰিম, আৰু কথামতে কাম আৰম্ভ কৰিবলৈ ল'লে। যেতিয়া মূৰ্তিকাৰজনে শিলটোৰ ওপৰত প্ৰথমবাৰ প্ৰহাৰ কৰিছিল, তেতিয়া তেওঁ বুজি উঠিছিল যে শিলটো বহুত কঠিন আৰু তাৰ পাছত বহুত জোৰেৰে আকৌ প্ৰহাৰ কৰিলে, কিন্তু শিলটো নাভাঙিল। মূৰ্তিকাৰজনে এবাৰ এবাৰকৈ বাৰে বাৰে শিলটোত প্ৰহাৰ কৰি গ'ল, কিন্তু শিলটো নাভাঙিল। তেওঁ একেৰাহে ৯৯ প্ৰয়াস কৰিলে, কিন্তু কোনো ফল নাপালে আৰু অৱশেষত তেওঁ হাৰ মানি পূজাৰীজনক মাতি কথাখিনি বুজাই ক'লে আৰু শিলটো তেওঁ ঘূৰাই দি পঠালে আৰু ক'লে যে মোৰ দ্বাৰা এইটো কাম নহ'ব, মোক বেয়া নাপাব। মূৰ্তিকাৰ জনৰ কথা শুনি পূজাৰীজনৰ মনটো বহুত বেয়া লাগিল আৰু মূৰ্তিকাৰজনৰ ঘৰৰ পৰা লৈ গ'ল আৰু এজন বেলেগ মূৰ্তিকাৰৰ হতুৱাই তেওঁ মূৰ্তিভাগ বনাবলৈ দিলে। সেই মূৰ্তিকাৰজন এজন সৰু মূৰ্তিকাৰ আছিল। তেওঁ সৰু সুৰা কাম কৰিছিল আৰু সেই মূৰ্তিকাৰজনক মূৰ্তিভাগ বনাবলৈ কোৱা দেখি মূৰ্তিকাৰজনেও বহুত আগ্ৰহ কৰিছিল আৰু পূজাৰীজনক ক'লে যে হৈ যাব, এই মূৰ্তিভাগ বনাই দিম, আৰু কথামতে কাম আৰম্ভ কৰিবলৈ ল'লে। মূৰ্তিকাৰজনে নিজৰ হাতুৰিটো লৈ শিলটোত ভাঙিবলৈ যেতিয়া প্ৰথমবাৰ প্ৰহাৰ কৰিছিল, তেতিয়া শিলটো ভাঙি পৰিল, কিয়নো শিলটো প্ৰথমজন মূৰ্তিকাৰ হাতুৰি কোবতেই কমজোৰ হৈ পৰিছিল। তেওঁ আৱশ্যক হৈছিল মাথো এবাৰ অন্তিম প্ৰয়াসৰ। যেতিয়া সৰু মূৰ্তিকাৰজনে শেষৰবাৰ অন্তিম প্ৰয়াস কৰিলে, তেতিয়া শিলটো ভাঙি গ'ল আৰু পূজাৰীজন বহুত আনন্দিত হ'ল আৰু কেইদিনমানৰ ভিতৰতে সেই সৰু মূৰ্তিকাৰজনে ভগৱান শিৱৰ এটি সুন্দৰ মূৰ্তি বনাই দিলে আৰু মূৰ্তিটো দেখি পূজাৰীজনৰ মনলৈ এটা বিচাৰ আহিছিল। তেতিয়া তেওঁ ভাবিছিল, যদি প্ৰথমজন মূৰ্তিকাৰে ৯৯ প্ৰয়াস কৰাৰ পাছত কোনো হাৰ নামানি যদি তেওঁ অন্তিমবাৰ প্ৰয়াস কৰিলেহেঁতেন, তেওঁৱেই এই সফলতা লাভ কৰিলেহেঁতেন আৰু তেওঁৱেই ইয়াৰ ফল পালেহেঁতেন। এইটোৱে আছিল সেই কাহিনী। বন্ধুসকল, এই কাহিনীটোৰ লগত জড়িত শ্ৰীমদ ভাগৱতৰ গীতাশাস্ত্ৰত পোৱা যায় আৰু গীতাশাস্ত্ৰত ৩ নং অধ্যায়ৰ ৪ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই এইদৰে কৈছে যে অপেক্ষা নকৰি নিজৰ কৰ্ম কৰি যোৱা, কৰ্মইহে শ্ৰেষ্ঠ। কৰ্মৰ অবিহনে আনকি শৰীৰৰ খিয়াল ৰখাও সম্ভৱ নহয়। কৰ্মইহে সফলতা পোৱাৰ একমাত্ৰ চাবিকাঠি। বহুত মানুহে কঠিন পৰিশ্ৰমেই কৰে, কিন্তু অন্তিমবাৰ প্ৰয়াস কৰাৰ আগতে হাৰ মানি ভাগৰি পৰে। কঠোৰ পৰিশ্ৰম আৰু বহুত চেষ্টা কৰি সফলতাৰ দুৱাৰ পাইগৈ, কিন্তু সেই দুৱাৰখন খোলাৰ আগতে নিৰাশ হৈ ঘৰলৈ ঘূৰি আহে। যদি তেওঁ সেই অন্তিমবাৰ চেষ্টা কৰিলেহেঁতেন, সঁচাই দুৱাৰখন খুলি গ'লহেঁতেন আৰু অন্তিমবাৰেই আছিল সেই সফলতাৰ প্ৰয়াস। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।